কি বনাইছা পিঠাই হয় মানে পিঠাটোৰ নামটো নাই মানে পিঠাটোৰ নামটো নাই মানে কিন্তু এইফালে এইফালে ঘাটি খাইছে এইফালে বনাই আছে বনাইছে না লগত কি দিছা ডাব দিছা ন হেল্ল' গাইজ এটা সৰু ভিডিঅ'লৈ পুনৰ আহিছোঁ আপোনালোকৰ সন্মুখলৈ আৰু ভিডিঅ'টোৰ বৰ বিশেষ তেনেকুৱা গুৰুত্বপূৰ্ণ নহয় তথাপিও শ্বেয়াৰ কৰিলোঁ আপোনালোকলৈ বুলি আৰু চাব ভিডিঅ'টো আশা কৰিলোঁ আৰু এইফালে আমাৰ মানুহগৰাকী আৰু মই অকণ বাহিৰত ৰখিছিলোঁ এনেকৈ গৰমত উপায় নাই সেয়েহে মানে অলপ চাহ লৈ পেলাই এইখিনিতে ৰখি আছিলোঁ মানুহগৰাকীয়ে গৰম গৰম মালপোৱা বনাই আছে আৰু মালপোৱা ইমান ধুনীয়াকৈ বনাই আছে নহয় মই সেয়ে মানে অকণমান ভিডিঅ'টো কৰিলোঁ আৰু শ্বেয়াৰ কৰিলোঁ আৰু ভাল লাগিছে আৰু মই টেষ্টটো কৰিলোঁ এটা যথেষ্ট ভাল লাগিলে খাই পেলাই আৰুনো কি দুপৰীয়া নহয় একচুৱেলি ৰাতিপুৱা মানে ব্ৰেকফাষ্টৰ সময়ত বনাইছিলে এয়া আৰু যিহেতু ছানডে হয় আজি দেওবাৰ হয় সেই উপলক্ষে ঘৰতে আছোঁ যেতিয়া আচলতে ঘৰতে থকা নাই দেই ঘৰতে আছোঁ বুলি মিছা কথা কোৱা হ'ব কিয়নো ল'ৰা আৰ্ট স্কুল লৈ যোৱা হৈছিলে মই অলপ বজাৰ কৰিলোঁ আৰু মানুহগৰাকী আছিল দোকানত তাৰপিছত থাকিলোঁ মই দোকানত আৰু 3 বজাৰ লগে লগে দোকান বন্ধ কৰা হ'ব বন্ধ কৰি পেলাই ঘৰত খাবলৈ যাব লাগিব আৰু কিন্তু এইফালে আমাৰ মানে ঘৰৰ ৰুমৰ কাষতো মানে আজি বোলে তেলপিঠা পৰিছিলে নিমখৰ তেলপিঠা পৰিছিলে আৰু নিমখৰ তেলপিঠা খাবলৈ আমাক মাতিছিলে চাহ খাব মাতিছিলে ৰাতিপুৱা মই গ'লোঁ একাপ ঘৰতে খাই উঠি আকৌ একাপ চাহ খালোঁ তাৰপিছত আৰু এনেকৈ আৰু কেনেকৈ বনাইছিলে খালোঁ আৰু এইফালে আছিলে ফিংগাৰ পাপৰ সৰু সৰু ফিংগাৰ পাপৰ হয় ঐ বাইদেউ এইবোৰ ৰিং পাপৰ পৰিছে ফিংগাৰ পাপৰ পৰিছে হয় ইমান সৰু সৰু যে পাপৰবিলাক কি পাপৰ ফিংগাৰ পাপৰ অঁ মই নাজানো নহয় ৰিং পাপৰ মানে ফিংগাৰ পাপৰ আকৌ এইবিলাক ফিংগাৰ পাপৰ ৰিং পাপৰ কি পইচা খাবলৈ দিব আজি অপেক্ষাত আছে খাম বুলি নিমখৰ পিঠা খাই ভাল লাগে জল্দি হজম হয় এইফালে দুপৰীয়া ভাত হৈ গ'ল আৰু ভাতখিনি খাই লওঁ ভাতখিনি খোৱাৰ পিছতে আৰু কি কৰিম পিছৰ কামবিলাক এতিয়া প্ৰথমে খাব লাগে পেট পূজা কৰিব লাগে আৰু জোন ভাত অকল মোকে দিছা নেকি তোমালোকে নোখোৱা নে কি নাই যে অকল মোকে দি আছা ভাত ইয়াতে আমালে বাঢ়ি আছে আপুনি খাই লওক অঁ আনা লগতে খাওঁ জিম্বা এফালে আছোন আহা এফালে আহা ব্ৰাউনি ব্ৰাউনি ৰিয়ান তুমি কি কৈছা